অগ্নিকবি বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি কমলাকান্ত ভট্টাচাৰ্য। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি পদুম কুঁৱৰী। কাৰেঙৰ লিগিৰী কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। বাঁহীৰ প্ৰথম সম্পাদক কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 1970 চনত। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ শোণিতপুৰ। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ টেৰাকোটা উদ্যোগ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি ধুবুৰী জিলা। লাই হাৰবা কোন জনগোষ্ঠীৰ উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি মেইতেই জনগোষ্ঠী। মামৰে ধৰা তৰোৱাল কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি মামণি ৰয়ছম গোস্বামী। জুবিন গাৰ্গৰ প্ৰথমটো এলবাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ অনামিকা। অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মাজুলী। তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। খেৰাই অসমৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বড়ো। প্ৰথম আধুনিক অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ভানুমতী। সুগন্ধি পখিলাৰ কবি বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হীৰেন ভট্টাচাৰ্য। বনফুলৰ কবি বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া সনেট কবিতাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ প্ৰিয়তমাৰ চিঠি। বকুল বনৰ কবি বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি আনন্দ চন্দ্ৰ বৰুৱা। থ্যাংক ইউ ফর ওয়াচিং।